বৌ, আমাৰ ইফালে নিয়ম এটা আছে নহয়, তুমি জানানে নাই যে ঘৰ সোমোৱাৰ আগতে নন্দেকক কিবা এটা দিব লাগে। তুমি মোলৈ আনিছানে নাই? কি আনিছা? দিয়া সোনকালে আকৌ। কি? এই নিয়ম চিয়ম মই নামানো দেই। আৰু মই গিফ্ট দিব লাগে বুলি মই নাভাবো, কাৰণ মই দামী মানুহজনী তহঁতৰ ঘৰলৈ বিয়া হৈ আহিছো, আৰু তাতকৈ ডাঙৰ গিফ্ট কি লাগে? হা? জুলি, তুমি মোৰ ফোনটি কেনেকৈ কিয় কৈছা? মইনো কি মিছা কথা কৈছো? চোৱা, মই ইমান ধনী ঘৰৰ ছোৱালী, ইমান সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ পৰা তোমাৰ এই ভগা পজাটোলৈ বিয়া হৈ আহিছো। তাতকৈ আৰু তোমালোকৰ দামী উপহাৰ কি লাগে কোৱাচোন? মোৰ লেখীয়া যেতিয়া যদি ধনী বোৱাৰী তোমালোকৰ ঘৰলৈ আনিছা, তাতকৈ আৰু কিবা ডাঙৰ উপহাৰ থাকিব পাৰে নেকি? মই ভাবো নাই নাই নাই, নেথাকে আৰু। জুলি, ভণ্টিয়ে কিবা এটা খুজিছে, দি দিলেই হ'ল দেখোন। কিয়নো তুমি মুখ চুপতি মাৰি আছা? মই এতিয়া একো দিবলৈ নাই। কি দিবলৈ আছে? মই একো দিব নোৱাৰো এতিয়া। মই কিবা এটা সৰু সুৰাকৈ আনিছো আৰু মানুহজনী চাই। হ'ব, পিছত দিলেও হ'ব নহয়। এতিয়া যে দিব লাগিব ক'ত লিখা আছে? চাওঁ, মোৰ অলপমান ভাগৰ লাগিছে, মই জিৰাই লওঁগৈ। ভণ্টি, তই আকৌ নবৌৰৰ কথাত বেয়া নেপাবি। তাই মানে এইকেইদিন টোপনি খতি যে, আৰু বেচেৰীজনী চাগে ভাগৰো লাগিছে। আৰু মানে তাই চাগে সেই ভাগৰতে তেনেকৈ তোক ধেমালি কৰিলে। তই আকৌ বেয়া পাই নাথাকিবি। ময়ে তোক কিবা এটা দিওঁ। হ'ব দিয়া দাদা, কিয়নো বেয়া পাম? নিজৰ নবৌহে কৈছে, একো নাই। পিছত কিবা এটা দিম বুলি কৈছে নহয়, সেয়ে হ'ব আৰু। জুলি, তুমি এইবোৰ কি পিন্ধিছা? পাহৰি নাযাবা, তুমি এতিয়া কাৰোবাৰ বোৱাৰী আৰু কাৰোবাৰ পত্নী। সেইটো কথা মনত ৰাখিবা। এইবোৰ সুলুকাই তুমি চাদৰ মেখেলা এযোৰ পিন্ধিলেই ভাল লাগিব। আৰু মায়ে এনেকৈ দেখিলে ভাল নাপাব, কিন্তু মায়ে মনত বহুত দুখ পাব। মই সেইকাৰণে কৈছোঁ, তুমি এই নাইটি খুলি চাদৰ মেখেলা এযোৰ পিন্ধা। আজি এইখন ঘৰত তোমাৰ প্ৰথম দিন। সকলো মানুহ আছে, আমাৰ মিতিৰ কুটুম সকলোবিলাক আছে। তেওঁলোকে যদি তোমাক এইটো ড্ৰেছত দেখিবলৈ হয়, কিমান বেয়া পাব কোৱাচোন? আমি গাঁৱলীয়া মানুহ, আমি এইবোৰ নিপিন্ধো। আমাৰ ইয়াত এইবোৰ নিপিন্ধে নহয়। তুমি এতিয়া চাদৰ মেখেলা এযোৰ পিন্ধা, তেতিয়াহে তোমাক ভাল লাগিব। তুমি পুৰণা হলে বেলেগ কথা। আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন, তোমাক চাবলৈ মানুহ আহিব। তুমি এইবোৰ সলুকাবলৈ মই তোমাক কৈছো, তুমি সলুকাই পেলোৱা এইবিলাক। জয়, তুমি কাক কথা কৈছা? মোক তেনেকৈ কথা নকবা। মই এজনী ধনী ঘৰৰ সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ ছোৱালী। মই যি পিন্ধো মোৰ কথা। তাত কাৰোবাৰ কথা মানে মোৰ কাপোৰৰ ওপৰত কথা ক'বলৈ নাহিবা, মই ভাল নেপাওঁ। কোনোবাই মোক কাপোৰৰ ওপৰত কমেণ্ট কৰিলে মই ভাল নেপাওঁ। মোৰ যি মৰ্জি মই তাকেই পিন্ধিম। তোমালোকৰ পৰিয়ালৰ, তোমালোকৰ সম্পৰ্কীয়, তোমালোকৰ মা, তোমালোকৰ ভণ্টি, কোনোবাই মোক বেয়া পাই থাকক, মোৰ তাত ক'বলগীয়া কোনো কথাই নাই। আৰু মই যি ভাল পাওঁ মই তাকেই পিন্ধিম। হ'ল নহয়? মই এইটো নুখুলুকাওঁ বুলি কৈছোঁ, নুখুলুকাওঁ। মই আৰু চাদৰ মেখেলা নিপিন্ধো বুলি কৈছোঁ, নিপিন্ধো। মোক কথা শুনাই নাথাকিবা। জুলি, তুমি বুজিবলৈ কিয় চেষ্টা নকৰা? তুমি তোমাৰ দেউতাৰ ঘৰত আছিলা, তেতিয়া তুমি ধনী আছিলা, সম্ভ্ৰান্ত পৰিয়ালৰ এজনী ছোৱালী আছিলা। এতিয়া তুমি মোলৈ বিয়া হৈ আহিছা। মোৰ ঘৰত যেনেকুৱা ৰীতি নীতি সেইবিলাক তুমি মানি চলিব লাগিব, নহ'লে নহ'ব দেই, মই কৈ দিছোঁ হ'লে। আৰু শুনা, মই তোমাক কৈছোঁ নহয়, তুমি এই নাইটিটো খুলি চাদৰ মেখেলা এযোৰ পিন্ধি ধুনীয়া হৈ পেলাই সকলোকে আজি কিবা এটা বনাই খুৱাব লাগিব। আৰু চাহ অকণ হ'লেও তুমি বনাই খুৱাব লাগিব। যোৱা এতিয়া পাকঘৰলৈ, সকলো ৰৈ আছে তোমাৰ বাবে। তোমালোকৰ সম্পৰ্কে, তোমালোকৰ পৰিয়ালৰ মানুহে মোক উঠ বুলি ক'লে মই উঠিম, বহ বুলি ক'লে বহিম। না বাবা, সেইবোৰ মোৰ দ্বাৰা নহ'ব। আৰু শুনা, মই যে চাহ বনাই খুৱাব লাগে, তোমালোকৰ ঘৰত কি কাম কৰা মানুহ নাই নেকি? নাই যদি এজনী আনি ল'বা। মই মোৰ পাপাৰ ঘৰৰ পৰা আনি পেলাই পইচা তাইক দিম। মই কাকো চাহ বনাই খুৱাবলৈ এইখন ঘৰলৈ বিয়া হৈ অহা নাই। আৰু নেক্সট টাইম মোক কিবা বনোৱা কথা নকবাই আৰু। জুলি, নিচিঞৰিবা, চিঞৰিলে কথা বেয়া হ'ব। মই এটা সপোন দেখিছিলো, সেই সপোনটো মোৰ আধৰুৱা হৈয়ে ৰ'ব যেন লাগিছে। মই ভাবিছিলো এইখন ঘৰলৈ বৌ আহিলে ভালদৰে ৰন্ধা বঢ়া কৰিব, মোক মৰম কৰিব, মাক মৰম কৰিব, আমাৰ ঘৰৰ সকলোকে মৰম কৰি পেলাই তেওঁ নিজৰ বুলি ভাবিব। কিন্তু নাই, আমাৰ বৌগৰাকী দেখোন তাৰ বিপৰীতে। আজি ৰাতিপুৱা মই বোলো কিবা এটা বনাওক বুলি মাতিবলৈ গ'লো, যেনেকৈ সেই ক'লে ঐ, মনটো বৰ দুখ লাগি গ'ল। এইবোৰ কথা দাদাৰ আগত ক'ব নোৱাৰি। দাদাৰ আগত ক'লে দাদাই বৌক আজিয়েই ঘৰত থৈ আহিবগৈ। মাৰ আগতো ক'ব নোৱাৰি, মায়ো মনত বহুত কষ্ট পাব। সঁচাকৈ বৌয়ে এনেকুৱা কৰিব নেলাগিছিলে। তেওঁ ধনী যেনিবা ধনী হৈ থাকক,
কিন্তু বিয়া হৈ অহাৰ পাছত প্ৰত্যেকগৰাকী নাৰীয়ে শহুৱেক শাহুৱেকৰ ঘৰত দায়িত্ব পালন কৰিব লাগে। কিন্তু আমাৰ বৌয়ে এইবোৰ একোৱেই নকৰে দেখোন। কেৱল দিনৰ দিনটো সেই বিচনাখনতে উঠি পেলাই মোবাইলটো চাই থাকে, ৰীল বনায়, কিবা কিবি লগৰ ছোৱালীবিলাকৰ লগত কথা পাতি থাকে, কি যে কৰি নাথাকে আৰু। কিন্তু কামৰ নামত কতো নকৰে, কিয় এনেকুৱা? ধনী ঘৰৰ ছোৱালী আনিবই নেপায়, সঁচাকৈ। কিন্তু কিছুমান ধনী ঘৰৰ ছোৱালী বৰ ভাল দেখোন। আমাৰ বৌহে বেয়া। নানিও নোৱাৰি, দাদাই ভাল পাইছিলে, সেইকাৰণেতো মায়ে আনি দিলে। নহ'লে মাৰ মনেই নাছিলে সেই ধনী ঘৰৰ পৰা ছোৱালী আনিবলৈ। কিন্তু এতিয়া পস্তাব লাগিছে আমি। এইবিলাক দাদাক ক'লে আৰু দাদাই কি কৰিব ঠিক নাই, ঘৰ ওলট পালট লগাই দিব। যেনেকৈ নহওক, যিয়েই নহওক, সেইবোৰ সহ্য কৰি চলি যাব লাগিব আৰু। মাজনী, তই পাকঘৰত যে কেলে বোৱাৰী কলৈ গ'ল? হা, তই ইমান দিনে আমাক কৰি মেলি খুৱাইছিলি, এতিয়া বোৱাৰীজনী অহাৰ পাছত বোৱাৰীয়েহে কৰিব লাগে। বোৱাৰী ক'ত? তাই কি কৰি আছে? তাই ৰন্ধা বঢ়া আজি এই বিয়া পতা 6 দিন 7 দিনেই হৈ গ'ল। হা, তাই একো এটা আমাক ৰান্ধি বাঢ়ি খুওৱা নাই। এনেকৈ ৰুমত সোমাই থাকিলে হয় নেকি? হা, তাই কিবা এটা বনাব লাগে বুলি গম নাপায় নেকি? মই তোক সহায়ো কৰিব নোৱাৰোঁ, মোৰ ভৰিটো যিহে বিষ, অকণমান থিয় হৈ থাকিবও নোৱাৰোঁ। কি যে হ'ব নহয়। মাজনী, তোৰ চাগে বৰ কষ্ট হৈছে নহয়নে? এই গেলা গৰমত আমালৈ ভাত ৰান্ধিব লাগে। হেৰৌ, ময়ো ভাবিছিলোঁ এইখন ঘৰলৈ বোৱাৰীজনী আহিলে অকণমান দুইজনীয়ে বোলো সিজনীয়ে সিজনীক সহায় কৰি মেলি ঘৰখন সুন্দৰকৈ চলাব। কিন্তু নাই, তয়েই দেখোন দিনৰ দিনটো কাম বন কৰি থাক, বোৱাৰীয়ে একো এটা নকৰে। এনেকৈ হ'লে বাৰু ঘৰখন চলিবনে? আজিলৈকে মোক নিজৰ মা বুলিয়ে নেভাবিলে, তাই মা বুলিয়ে মাতি নেপালে। মই মাতিলেও যেনেকৈ ভেকাহি দিয়ে নহয়, এইবোৰ কথা ল'ৰাৰ আগত ক'বলৈ হ'লে কি যে হ'ব নহয়। কি কৰোঁ আৰু ভগৱানেহে জানে আৰু। ভাল সুমতি তাইক দিয়ক আৰু, সেইটোৱেই লাগে। মা, কিনো ক'বা আৰু, হ'ব দিয়া। মই বৌক মাতিবলৈ গৈছিলোঁ, কিন্তু বৌ বোলে আজি মাথাৰ বিষত শুই আছে, উঠিবই পৰা নাই। সেইকাৰণে মই ক'লোঁ হ'ব, ময়ে কাম বনবিলাক কৰোঁগৈ বুলি কৈ থৈ গুচি আহিলোঁ আৰু। হ'ব দিয়া, বৌক শুবলৈ দিয়া, আৰাম কৰিবলৈ দিয়া। তুমি আকৌ ৰুমলৈ নাযাবাগৈ। নাযাওঁ দে, এনেকৈ হ'লে আৰু ঘৰখন বেছি দিন নচলিবই দেখোন। হৰি নাম দছে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় ৰাতিপুৱাই এই অকণমান ভগৱানৰ নাম ল'লে বৰ মনটো দিনটোৰ কাৰণে একেবাৰে পবিত্ৰ লাগে, বৰ ভাল লাগে। এই ৰাতিপুৱা সময়কণ একেবাৰে ভগৱানৰ নাম ল'বলৈ বৰ ভাল লাগে। মই যে ইমান ভাল পাওঁ। পটাপট কামকেইটা কৰি মেলি আজৰি হওঁ। ইফালে ৰন্ধা বঢ়া কৰিবলৈ আছে, দাদা আকৌ অফিচলৈও যাব লাগিব নহয়। পটাপট কামকেইটা কৰি লওঁ। মাজনী, তই এই ৰাতিপুৱা সোনকালে উঠি পেলাই কাম বননো কিয় কৰিব লাগে? এই ঘৰখনলৈ বোৱাৰীজনী আনিলোঁ, তাই কৰিব নোৱাৰে নেকি? মা, হ'ব দেচোন, মই কৰা সেই বৌয়ে কৰা। তই আকৌনো এইবোৰ কেলৈ কৰি থাকিব লাগেনো? হ'ব দে, মই পটাপট এই কামকেইটা কৰি লওঁ। তই অকণ পৰি থাকেচোন, যা বিচনাতে। তোক সোনকালে উঠিব নালাগে, ভৰি বিষটো নহ'লে আকৌ বেছি হ'ব। যা, ডক্টৰে তোক ৰেষ্ট ল'বলৈ কৈছে নহয়, তই ল'গৈ যা। মই পটাপট কামকেইটা কৰি ভাত ৰান্ধোগৈ, দাদা অফিচলৈ যাব লাগিব নহয়। যা। জানো পাই, ঘৰখন কি হ'বলৈ গৈ আছে ধৰিবই পৰা নাই। বোৱাৰী আনি বোলো সুখৰ ভাত খাম বুলি ভাবিলোঁ, এতিয়া সুখৰ ভাত খোৱাতকৈ দুখৰ ভাতহে বেছি খাই আছোঁ। কি যে হ'ব। একো নহয়, চিন্তা কৰিব নালাগে নহয়। বৌ, তোমাক কথা এটা ক'বলৈ আহিছোঁ। তুমি ইমান ধনী ঘৰৰ ছোৱালী, তোমালোকৰ ঘৰত চাগে বৰ বিভিন্ন ধৰণৰ বস্তু বনাই চাগে নহয়নে? তুমি তাৰে এটা বনাই পেলাই আমাক আজি খুওৱাচোন। তোমাৰ হাতৰ খাবলৈ বৰ মন গৈছে। আৰু আজি মোৰ কিয় জানো কিবা এটা স্পাইচি খাবলৈ মন গৈছে, মানে জ্বলা টাইপৰ। তুমি বনাবা নেকি? কি যে কথাবোৰ কোৱা নহয় তুমি। আমাৰ ঘৰত খানা বৰ ধুনীয়া বনায়, দামী খানা বনায়। আৰু সেই দামী খানা খাবলৈ তোমালোকৰ অকাতো থাকিব লাগিব, বুজিলা? কথা কিছুমান যে ক'বলৈ আহে আৰু। বৌ, কিয়নো তেনেকৈ কৈছা? নিজৰ বুলিহে কথাটো কৈছিলোঁ। জুলি এইখন ঘৰৰ একমাত্ৰ বোৱাৰী। তাই এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা একো কুটা এগছো কৰা নাই, আৰু কাকো ৰান্ধি বাঢ়িও খোৱা নাই। কেৱল ধনী বুলিয়ে ফিতাহী মাৰি থাকে। দিনৰ দিনটো অকল বিচনাখনতে মোবাইলটো চাই পৰি থাকে। লগ বন্ধুৰ লগত কথা পাতে, কথাৰ আড্ডা মাৰে, সিমানেই। তাই আৰু কাম একোৱেই নকৰে। তাই বোলে ধনী ঘৰৰ পৰা আহিছে, সেইকাৰণে একোৱেই কাম নকৰে। আৰু মাক আৰু নন্দেকক, মানে শাহুৱেক আৰু নন্দেকক ভয় খুৱাই থৈছে যে এইবিলাক কথা যদি তেওঁলোকৰ নিজৰ পুতেকৰ আগত যদি ক'বলৈ হয়, তেওঁ পুতেকক লৈ পেলাই, মানে বোৱাৰীকে পুতেকক লৈ পেলাই ক'ৰবালৈ গুচি যাব আৰু সিহঁতক অকলশৰীয়া কৰি থৈ যাব। সেইটো ভয় খুৱাই থৈছে। সেই ভয়তে মাক আৰু ভৈনীয়েকে ককায়েকক
একোৱেই নকয়, ভয় খালে যে আমাৰ দাদা যদি এইখন ঘৰৰ পৰা লৈ যায় আমি কেনেকৈ থাকিম। সেইটো ভয়তে আজিলৈকে মাকে পুতেকক আৰু ভনীয়েকে ককায়েকক একো কথাই নকয় নবৌয়েকৰ কথা। বোৱাৰী, তুমি এইবোৰ ড্ৰেছ পিন্ধি কলৈ যোৱা? এনেকৈ গ'লে আমাৰ গাঁৱৰ মানুহে কি বুলি ভাবিব বাৰু? তুমি ঘৰৰ ভিতৰত যি পিন্ধা, কিন্তু বাহিৰলৈ যাওঁতেনে চাদৰ মেখেলা এযোৰ পিন্ধি যোৱাচোন। এনেকৈ নাযাবা, আৰু তাকো চোলাটো আঁঠুৰ ওপৰত। আমাৰ গাঁৱৰ মানুহে দেখিলে বৰ বেয়া পাব আৰু আমাক কথা শুনাব। এনেকৈ তুমি নেযাবাচোন বোৱাৰী। কাক কথা ক'বলৈ আহিছে আপুনি? শাহুৱে হৈ থাকক, মাক হ'বলৈ নাহিব। মই ভাল নাপাওঁ এইবোৰ। মোৰ মৰ্জি, মই যি মন যায় তাকেই পিন্ধিম। যলৈ যাবলৈ মন যায় তালৈকে যাম। আপুনি ক'বলৈ কোন? মোৰ মানুহটোৱে মোক একোৱেই নকয় আৰু আপুনি কথা ক'বলৈ আহিছে। একেবাৰে দেখা নাই জানো কাপোৰৰ ওপৰত কমেণ্ট কৰিছে। মোক একো কথাই নক'ব। মাই ফুট, এইবোৰৰ লগত কথা পতাটোৱেই ভুল। বোৱাৰী, মই তোমাৰ মাৰ লগৰ মা নহয় জানো? তুমি পাহৰি নাযাবা, তুমি এতিয়া জীয়াৰী হৈ থকা নাই। তুমি এখন ঘৰৰ বোৱাৰী, কাৰোবাৰ পত্নী হ'লাহি। এতিয়া এইবোৰ ড্ৰেছ পিন্ধিলে শোভা নাপায়। হ'ব, আপোনাৰ জ্ঞান আপোনাৰ লগতেই ৰাখক। মোক জ্ঞান দিবলৈ নাহিব আৰু চেষ্টাও নকৰিব জ্ঞান দিবলৈ। মই কি পিন্ধো কি নিপিন্ধো, কি খাওঁ কি নাখাওঁ সেইটো মোৰ কথা, আপুনি ক'বলৈ নাহিব। খা ভাত সুখেৰে। এইজনী আজি খালে আৰু গোটেই গাঁৱৰ মানুহে বুবু বাবা কৰিব। কি হ'ব বাৰু? এই বোৱাৰীজনীক মই শুধৰাব নোৱাৰিমেই নেকি বাৰু? বোৱাৰীজনীয়ে সদায় শাহুৱেক আৰু নন্দেকক দম দি সদায় এনেকৈ ওলাই যায় বাহিৰত পাৰ্টি কৰিবলৈ। এনেকৈ দিনবোৰ বাগৰিল। এদিনৰ কথা। মা, ভণ্টি, তহঁত দুজনী ক'ত আছনো? এইফালে আছোন। কি হ'ল? তই ইমান কিয় চিঞৰিছ? মা, এই জুলি কলৈ গ'ল? মই অফিচৰ পৰা অহাৰ সময়ত তাই যে ঘৰখনত নাথাকে, কলৈ গ'ল তাই? বৌ লগৰ কেইজনীমানৰ লগত ওলাই গৈছে। কি? এতিয়ালৈকে তাই আহিব হোৱা নাই যে? এই সন্ধিয়া হ'ব হ'ল। আজি মই তাইক দি আছো। নাই একো নকবি অ' বোপাই। তাই আমাক সুধি মেলি গৈছে। তাক কৈ থৈ গৈছে যে অকণমান দেৰি হ'ব পাৰে মা, আপুনি আপোনাৰ ল'ৰাক ক'ব। মই বোলো হ'ব, মই কৈ দিম দিয়া। যোৱা তুমি অকণমান ওলাই যোৱা, তেতিয়া মনটো ভাল লাগিব। সেইদে বুলি তাই ওলাই গৈছে। হ'ব দে, একো নকবি অ'। দাদা, মায়ে ঠিকেই কৈছে। বৌহে কৈ থৈ গৈছে আমাক। মানে তই আকৌ আহা বুলি আমি গম নাপাওঁ যে, সেইকাৰণেহে ক'বলৈ নহ'লে। হ'ব দে, একো নকবি। সকলো ঘৰৰ কাম বন কৰি থৈ মেলি থৈহে গৈছে। হ'ব দে, আহিব। হয় নেকি? হ'ব দে তেতিয়া। মাজনী, ভাল সময়ত উপস্থিত বুদ্ধিটো আহিলে বুলিহে, নহ'লে কি হ'লহেঁতেন ঘৰখনৰ আজি পৰিস্থিতি ঠিকেই নাই। মা, তুমি আকৌ কৈ দিবা বুলিয়ে ভাবিছিলোঁ সেই ৰাতিপুৱা ঘটনাটো লৈ। মই ভয়তে হাত ভৰি লুকাই গৈছিলে। মই বোলো আজি দাদাই থ'লে আৰু। তুমি যেতিয়া মিছা মাতিলা, ময়ো তোমাৰ লগতে সুৰতে সুৰ মিলাই থৈ দিলোঁ আৰু। হ'ব দিয়া মা, এইবোৰ কথা যদি দাদাই কেনেবাকৈ গম পাবলৈ হয় নহয়, বৌক আৰু কি কৰিব ঠিক নাই। আমি এইবোৰ নোকোৱাই ভাল হ'ব, জানানে? হ'ব দে, এইবোৰ নোকোৱাই ভাল হ'ব। সিহঁতৰ সংসাৰৰ মাজতো কিয় জুই লগাওঁ? আমি ভালে থাকিলেই হ'ল আৰু মুঠতে। মাথাটো ইমান জোৰকৈ বিষাইছে ঐ, থাকিবই পৰা নাই। গাটো বৰ কিবা কিবি লাগিছে। বুকুখনো ধমৰ মাৰিছে, যেন জিঅটো ওলাই পেলাই গুচিহে যাব তেনেকুৱা লাগিছে। বোৱাৰীয়ে ইমান ডাঙৰকৈ গান লগাই শুনিবলৈ কিহে পাইছে বাৰু? ইফালে মই বেমাৰী, সহ্যই কৰিব পৰা নাই দেখোন। মাজনী ঐ, মাজনী। মা, কি হৈছে তোমাৰ? তুমি দেখোন গোটেই মানুহজনী একেবাৰে কিবা হৈ গৈছা। কি হৈছে মা? মাজনী, নবৌয়ে কগেচোন যা, গানৰ সেইটো অকণমান কমাই দিবলৈ। মোৰ একেবাৰে মাথা চাথা বিষাই গৈছে, গাটো কিবা কৰি গৈছে। যাচোন যা, এজনীও সেইটো বন্ধ কৰি দিবলৈ কগৈ যা, নহ'লে মাৰক হাততে হেৰুৱাবি। মা, কিনো কথাবোৰ কৈছা? ৰ'বা, মই এতিয়াই গৈ পেলাই বৌক সেইটো বন্ধ কৰিবলৈ কওঁগৈ। কি যে আৰু দেই। হাউ ডেয়াৰ ইউ! মিউজিকটো বন্ধ কৰিলি তই? কিয় বন্ধ কৰিলি? বৌ, মাৰ গাটো বেছিকৈ বেয়া লাগিছে। তোমালোকে ইমান ডাঙৰকৈ গান লগাই আছা, মায়ে সহ্যই কৰিব পৰা নাই। মাৰ হাৰ্টৰ প্ৰব্লেম আছে, সেইকাৰণে মায়ে ইমান হুলস্থুল সহ্য কৰিব নোৱাৰে। সেইকাৰণে মই বন্ধ কৰি দিলোঁ। মাৰ গাটো বেয়া লাগিছে, তুমি জানানে নাই? তোৰ মাৰৰ গা বেয়া লাগে, মই কি কৰিব লাগে? একেবাৰে গানটো লগালেও বিপদ। বুঢ়ী যদি নমৰাও হ'ল, নিজেও হ'ল, কিয়নো জানো? বৌ, কিয় তেনেকৈ কৈছা তুমি? আৰু কেনেকৈ ক'ব লাগে? তুমি তোমাৰ লগৰবিলাকক মাতি আনি এনেকৈ যে আড্ডা পিটি পেলাই কাম বন নকৰাকৈ এনেকৈ থাকা, সেইবোৰ কথা দাদাৰ আগত আজিলৈকে কোৱা নাই। কিন্তু ক'বলৈ হ'লে কথা বেয়া হ'ব। এবাৰ কৈ চাবি, তাৰ পাছত কি হয় দেখা যাব। তোৰ ককায়ে মোক বহুত ভাল পায়, আৰু মই যদি এৰি থৈ যাবলৈ হয়, তোৰ ককায়ে জীয়াই মৰিব, বুজিলি? বৌ, সেইদে বুলি তুমি এনেকৈ আমাক সদায় অত্যাচাৰ কৰি যাবা নেকি? হয়, অত্যাচাৰ কৰাও এটা সীমা থাকে। জুলি,
তোৰ দেখোন ননদ বৰ মুখ চোকা দেই। ইমান মুখ চোকা বুলি ভবাই নাছিলো। আৰু তোক এনেকৈ কথা ক'বলৈ ইমান সাহস ক'ত পালে? তাকেইতো, দিনক দিনে ইহঁত বাঢ়ি গৈছে। ময়ো তহঁতক শিক্ষা দি আছো। এনেকে কৈ পেলাই জুলিয়ে নন্দেকক এক চৰ লগাই দিলে। পালি এতিয়া, থাপৰটো কেনে লাগিলে? বৰ দেখোন মুখখন বাঢ়ি গৈছিলে। বৌ, তুমি মোক কিয় মাৰিলা? আজিলৈকে মোক কোনেও মাৰিয়ে পোৱা নাছিলে। তুমি মোক গালত হাত তুলিবলৈ ক'ত অধিকাৰ পালা? ক'ত অধিকাৰ পালা? মোৰ অধিকাৰ আছে দস্তুমত। মই তোতকৈ ডাঙৰ, মই তোৰ নবৌ হয়, তই মোৰ ননন হয়, বুজিলি? তই এনেকৈ যেন কথা কৈছ, এজনী শাহুৱেহে মোক কথা কৈছে। তেনেকৈ মোক কথা নকবি। মই এজনী ধনী ঘৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী। কথাষাৰ মনত ৰাখিবি। এনেকৈ কথা কোৱাৰ আগত 10 বাৰ ভাবি লবি। চৰটো খাই কেনেকুৱা লাগিলে? বৌ, পালে শিক্ষাটো। বৰ দিনক দিনে বাঢ়ি গৈছিলে জাননে? যেন তাই মোৰ ননন নহয়, শাহুৱেকহে। সঁচাকৈ দেই, বৰ একেবাৰে কিবা ধৰণৰ ছোৱালী। ঐ ছোৱালী, মোৰ কাৰণে কিবা অলপ বনাই আনচোন যা। স্পেচিয়েলকে কিবা এটা বনাবি। বৌ, দুপৰীয়া দেখোন ভাত বনাই থৈছিলো, সেয়া নেখালা নেকি? মাটি দালি, ভাত আৰু ৰঙালাও ভাজি বনাই থৈছিলো, সেয়া কি নেখালা নেকি? সেই ভিক্ষাৰী খানাবোৰ মই নেখাওঁ, বুজিলি? মোৰ বাবে ভাল কিবা এটা বনা। মই সেইবোৰ ৰঙালাও ভাজি, মাটি দাইল নেখাওঁ। মোৰ কাৰণে কিবা এটা ভালকৈ বনাই দে বুলি কৈছো নে নাই? বৌ, কিয়নো তেনেকৈ কৈছা? আমি তেনেকৈ খাওঁ। আমি বেয়া নেপালো নহয়। তুমিও সেয়াকে খাব লাগিছিলে। এতিয়া তুমি আৰু ভাল বস্তু ক'ৰ পৰা খাব পাৰিবা? আমি যি খাওঁ তুমিও তাকে খাব লাগিব। আমাৰ এতিয়া ধৰণ কৰণ, আমাৰ যেনেকৈ জীৱন যাপন আমি কৰোঁ তেনেকৈ তুমি কৰিব লাগিব। এতিয়া তুমি সেই ঘৰৰ ভাল বস্তু বিচাৰিলে ইয়াত নহ'ব নহয়, আৰু মই বনাবও নোৱাৰোঁ। মই এতিয়া অকণমান ৰেষ্ট ল'বলৈ আহিছোঁ। কথা ক'বলৈ আহিছ? তই ৰেষ্ট ল'বলৈ আহিছ? মোক ইমিডিয়েট বনাই আনি দে। মই নোৱাৰোঁ, মই বনাব নোৱাৰোঁ। যদি তোমাৰ ইমানেই স্পেচিয়েল কিবা খাবলৈ মন গৈছে, তুমি নিজেই বনাই খোৱাগৈ। বোৱাৰী, তুমি ইমান কাক কথা শুনাইছা? অতদিনে তোমাৰ এই কথাবোৰ আমি সহ্য কৰি গৈ আছিলোঁ, আৰু এতিয়া তাই কৈছে তাই এতিয়া আৰাম কৰিবলৈ আহিছে। তোমাৰো সেই এইখন ঘৰত যেনেকৈ মোৰ ছোৱালীজনী ইমান দায়িত্ব পালন কৰিছে, তুমিও এইখন ঘৰৰ বোৱাৰী হৈ সিমানেই দায়িত্ব পালন কৰিব লাগিছিলে। নাই, তুমি আজিলৈকে আমাক চাহ অকণ দি পাইছানে? চাহটো দূৰৈ কথা, ঠাণ্ডা পানী এগিলাচ দি পাইছানে নাই? তোমাক আমি এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ। বোৱাৰীৰ দায়িত্ব আজিলৈকে পালন কৰিছানে? তোমাৰ মানুহজনক আজিলৈকে শুই উঠি কিবা এটা বনাই মেলি খুৱাই বুৱাই অফিচলৈ পঠাই পাইছানে? আজি তোমাৰ বিয়া পতা 6-7 মাহ হৈ গ'ল। আমি ইমান দিনে বহুত অত্যাচাৰ সহ্য কৰি গৈছিলোঁ তোমাৰ। এতিয়াৰে পৰা নহ'ব আৰু। ঐ বুঢ়ী, কাক কথা ক'বলৈ আহিছ? বৰ দেখোন মুখখন লেপ লেপকৈ মাৰিছ। এটা ভৰিটো ভাগি আছে, সিটো ভৰিও মাৰ মাৰি ভাঙি পেলাম। কথা শুনাই নাথাকিবি মোক, শুনিলি নহয়? কথা শুনাইছে চোৱা। মই এইখন ঘৰতে কাম কৰিবলৈ অহা নাছিলোঁ। মই এইখন ঘৰৰ বোৱাৰী হিচাপত থাকিবলৈ আহিছোঁ। আৰু শুন, তহঁত দুজনী কাম কৰা মানুহ আছ নহয়, মই কিয় কাম কৰিব লাগে? বোৱাৰী, কৈছা তুমি তেনেকৈ কথা নকবা। কথা বেয়া হ'ব কিন্তু। মই তোমাতকৈ ডাঙৰ হয়, তোমাৰ মাৰ লগৰ মাৰ হয় মই। বুজি পাইছা নে নাই? কথা ক'বলৈ আহিছে, মোৰ মাৰ লগৰ মা হয়। দেখা নাই মোৰ মায়ে মোক যেনেকৈ মৰম কৰে আপুনি কৰে নে? বৌ, হ'ব দিয়াচোন, দাদা আহিব সময় হৈছে। ইমান কাজিয়া নকৰিবা, আৰু ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব বাৰু? আহক, ককাই আৰু আজি আহক, আৰু সকলোকে জনাওক তহঁতৰ চৰিত্ৰ। বৌ, মনে মনে থাকা আৰু। তুমি কিমান তললৈ নামিব পাৰা প্ৰমাণ পোৱা গৈছে। তুমি মোক কিমান কোৱা, যিমান বেয়াকৈ ক'ব পাৰা কৈ থাকা। তুমি মোৰ ওপৰত মোক মাৰি চাও, মই একো কোৱা নাই, কিন্তু মাক তেনেকৈ বেয়াকৈ নক'বা, কথা বেয়া হৈ যাব। কথা বেয়া হ'ব? কি কথা বেয়া হ'ব? হ'লে হওক, আজি তোৰ ককাইৰো আহক। মোক তহঁতে মাৰিবি? মাৰচোন মাৰ, মাৰ, ভালেই হ'ব। এইখন ঘৰৰ পৰা মই ওলাই যাম, তেতিয়া তোৰ ককায়ে মোক বিচাৰি পাগলৰ দৰে হৈ পৰিব। তেতিয়া আৰু ভাল লাগিব নহয়নে? মাৰ, ভালেই পাম, মাৰচোন মাৰ। আজি প্ৰমাণ হৈ যাওক কোনে কিমান মোক মাৰিব পাৰ। মই মুখৰ আগতে আছো তহঁতৰ, মাৰ মোক। বৌ, আমি তোমাক কেতিয়া মাৰিম বুলি ক'লো? তুমি এনেই তেনেকৈ কৈছা? জুলিয়ে বোৱাৰীয়েকে শাহুৱেকক আৰু নন্দেকক বৰ বেয়াকৈ কৈ আছিলে। তেনেকুৱাতে পিতেক আহি পালেহি, আৰু পিতেকে জুলিৰ গালত এক চৰ লগাই দিলে। তুমি মোক মাৰিবলৈ সাহস ক'ত পালা? তুমি মোক গালত চৰ মাৰিলা? তোক চৰটোৱে কম হৈছে। তই মোৰ মাহঁতক ইমান বেয়াকৈ ক'ব পাৰ, আৰু মই নথকাৰ অৱস্থাত তই কি চাগে কৈছ ঠিকেই নাই। অতদিনে তোৰ এইবোৰ মই নাটক চাই আছিলোঁ, বহুত কথা সহ্য কৰিছিলোঁ। মোৰ মা ভণ্টিয়ে সকলো কথা কৈছিল, কিন্তু তেওঁলোকে তেওঁলোকৰ শপত দিয়াৰ বাবে মই তোক একো কৰা নাছিলোঁ। মই তোৰ নাটকখন চাই গৈ আছিলোঁ, কিন্তু তোৰ নাটকখন ধৈৰ্য সীমাৰ পাৰ হৈ ৰছী ছিগি গ'ল। সেইকাৰণে মই তোক আজি এই থাপৰটো মাৰিলোঁ। মই যদি এই থাপৰটো তোক মই সেই বিয়াৰ এমাহ দুমাহৰ
তেই যদি মাৰিলোহেঁতেন নহয় তই এতিয়া ঠিক কৈ গলিহেঁতেন যা মোৰ ঘৰৰ পৰা ওলাই যা মই তোক পাগলৰ তই মোৰ জীৱনৰ পৰা গুচি গ'লে মই পাগল হৈ যাম মই নহওঁ তই যা তই যাব পাৰ এইখন ঘৰত তোৰ কোনো স্থান নাই যা ইয়াৰ পৰা ওলাই যা তই মোৰ মাক আৰু ভণ্টিক ইমান অত্যাচাৰ কৰিলি ইমান বেয়া বেয়া কথা কলি হা মোৰ মা আৰু ভণ্টিৰ মানে সন্মান যদি তই কৰিবই নোৱাৰ এইখন ঘৰৰ পৰা ওলাই যা আৰু মোৰ জীৱনত তোৰ দৰে এজনী নাৰীক কোনো প্ৰয়োজনেই নাই যা বুলি কৈছোনে নাই দাদু তই এইবোৰ কি কৈছ বৌক দেখোন এইখন ঘৰলৈ বিয়া পাতি তয়ে আনিছিলি এতিয়া এনেকৈ পঠিয়াই দিলে মানুহে সমাজে কি বুলি ক'ব ভণ্টি মানুহ আৰু সমাজলৈ মই ভয় নকৰোঁ এনেকুৱা এজনী অত্যাচাৰী মানুহ মোৰ জীৱনৰ পৰা গ'লে আৰু এইখন ঘৰৰ পৰা গ'লে আমি তিনিওটা সুখে শান্তিৰে থাকিব পাৰিম এইখন ঘৰৰ পৰা ভালে ভালে ওলাই যাবলৈ ক নহ'লে কথা আৰু বিষম হ'ব তুমি মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছা মই তোমাৰ জীৱনলৈ বিয়া হৈ আহিছো মই ক'তো নাযাওঁ মই ক'লৈ যাম যা আকৌ তই ধনী ঘৰৰ ছোৱালী নহয় জানো সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী নহয় জানো যা তোৰ মাৰৰ ঘৰলৈ যা আকৌ নেযাও কিয় ইয়াত কিয় ৰৈ আছ কি চাবলৈ ৰৈ আছ আৰু তোৰ ৰং চাবলৈ ৰৈ আছ যা বুলি কৈছোনে নাই ইয়াৰ পৰা কথা কিন্তু বেয়া হৈ যাব তই নগ'লে পাই হ'ব দে ইমান খং নকৰিবি খং কৰিলে বেয়া নহয় হ'ব দে কিবা এটা ভুল হ'ল আৰু মানুহ মাতে ভুল নহয় জানো সেনেকৈ নকৰিবি আৰু শুনচোন মানে এনেকুৱা কৰিলে ভাল নালাগে নহয় কিবা হ'ল আৰু আমি এতিয়া সেইটো এটা বেয়া সপোন বুলি পাহৰি যাম আৰু আমি সকলোৱে আমি মানে চাৰিওটাই মিলা পিতে এইখন ঘৰত থাকিম দে বোৱাৰীয়েও ভুল চাগে বুজি পাইছে নহয়নে বোৱাৰী মা তুমি কি কথা ক'বলৈ আহিছা এইজনীয়ে ভুল বুজি পাব অহংকাৰী হয় এইজনী মস্ত ক'ত তাইৰ ভুল তাই দেখিব তাই নিজৰ ভুল তাই নিজেই নেদেখে তুমি মনে মনে থাকা মা মই এইজনীক আজি এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালেহে মই শান্তি পাম প্লিজ মোক ক্ষমা কৰি দিয়ক মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল হয় মই আপোনালোকক ক্ষমাৰ যোগ্যও নহয় চাগে মই ক্ষমা খুজিলেও আপোনালোকে চাগে মোক ক্ষমা কৰি দিব নোৱাৰিব কিন্তু চাওক মই সঁচাকৈ কৈছোঁ মই এজনী ভাল বোৱাৰী ভাল নবৌৱেক ভাল পত্নী হৈ দেখুৱাম আপোনালোকক প্লিজ আপোনালোকে মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব আপোনালোকে যদি মোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই মোৰ মা দেউতাৰ ঘৰত সকলোৱে হাঁহিব মোক সেইকাৰণে কৈছোঁ মোৰ ভুল হ'ল আপোনালোকৰ ভৰিত ধৰি মই ক্ষমা খুজিছোঁ আপোনালোকে মোক ক্ষমা কৰি দিয়ক নিজৰ ছোৱালী বুলি তই কোনোদিনেই ভাল নহ আৰু শুন তই ক্ষমাও খুজিব নালাগে এইখন ঘৰত থাকিবও নালাগে তোৰ মাৰৰ ঘৰৰ মানুহে যি কয় কৈ থাকক আমি সেইবোৰ শুনিবলৈ নাই ক'বলৈ নাই তই যাব পাৰ দৰ্জা খোলা আছে বোপাইও হ'ব দেচোন বোৱাৰীয়ে নিজৰ ভুল নিজেই বুজি পাইছে নহয় তই আকৌনো তেনেকৈ কিয় কৈছ হ'ব দে বোৱাৰী ভুল বুজি পাই পেলাই ক্ষমাও খুজিছে বোৱাৰী তুমি ইমান ধনী ঘৰৰ ছোৱালী হৈ আমাক ক্ষমা খুজিব নালাগে দিয়া হ'ব মা ভণ্টি মই আপোনালোকক কথা দিছোঁ যে মই ভাল হৈ দেখুৱাম দাদা হ'ব দেচোন প্ৰথমবাৰৰ বাবে বৌক ক্ষমা কৰি দে কিবা এটা ভুল হ'ল আৰু মানুহ মাতেই ভুল নহয় জানো ঠিক আছে মই মোৰ মা আৰু ভণ্টিৰ কথা শুনি তোমাক ক্ষমা কৰি দিছোঁ আৰু চাবা নেক্সট টাইম যদি এনেকুৱা কৰিবলৈ হয় নহয় মোতকৈ আৰু বেয়া মানুহ কোনোৱেই নহ'ব এনেকৈ বোৱাৰীয়েকে সকলোকে ক্ষমা খুজিলে আৰু নিজৰ ভুল বুজি পালে